সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ। টুপি পিন্ধাইছে অবড়ো ৰাইজক সাংসদ শৰণীয়াই। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জিএছপি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত। পৰিষদীয় নিৰ্বাচনৰ পিছত সাংসদ নৱকুমাৰ শৰণীয়াই অবড়ো ৰাইজৰ কোনো খবৰ নোলোৱাৰ অভিযোগ একাংশ অবড়ো নেতাৰ। সংবাদমেলযোগে প্ৰকাশ, চাপাগুৰি সমষ্টি অবড়ো সুৰক্ষা সমিতিয়ে সাংসদগৰাকীৰ লগ লাগি অবড়ো সংগ্ৰামখনক ধ্বংসৰ ষড়যন্ত্ৰত নামিছে খোদ অবড়ো সুৰক্ষা সমিতিৰ একাংশ শীৰ্ষ নেতাই। ইয়াৰ পৰিপ্ৰেক্ষিততে বিগত বিটিচি নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতি প্ৰক্ষেপিত প্ৰাৰ্থীসকল পৰাজিত হ'ব লগা হৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। মই নাভাবোঁ ভোট গণনাৰ দিনাখন হঠাতে জিএছপি অন্তৰ্ধান হ'ল, লগতে অবড়ো নাইকিয়াই হ'ল বুলি ক'লে। অবড়োই একো সুৰক্ষা নোপোৱাকৈ কেনেকৈ অবড়ো নাইকিয়া হ'ব? এতিয়াও দিয়ক, আমাৰ জনসংখ্যা যিহেতুকে 70%, গতিকে 70% নহ'লেও 60% চাকৰি দিয়ক। কাগজে কলমেতো একো হোৱা নাই। বাতৰি কাকতত বা টিভিত কিবা প্ৰচাৰ হ'ব পাৰে। ইতিমধ্যে বি ব্লক চি ব্লকত উচ্ছেদ কাৰ্যৰ কাৰণে চেষ্টা কৰিয়ে আছে। তাৰপিছত আৰু মই যিটো কৈছোঁ যে ইয়াত যি বৰ্তমানলৈকে এই 17 বছৰে এপইণ্টমেণ্ট হৈ আছে চব আণ্ডাৰ 60। এতিয়া অবড়োৰ জনসংখ্যা যদি 70% হয়, তেতিয়াহ'লে তেওঁলোকৰ চাকৰি কোনে কেনেকৈ পাব? গতিকে সেইটোৰ সুৰক্ষা দিয়ক আমাক। কেনেকৈ নাইকিয়া হ'ব? খালী টিভিত যিবিলাক বিবৃতি আছে, এই বিবৃতিতে অবড়ো সংগঠন যদি নাইকিয়া হৈছে সেইটোহে হৈছে। অৰ্থাৎ হিমন্ত বিশ্বই হওক বা বিজেপিয়ে হওক ইয়াত প্ৰচাৰ কৰিল, বিজেপিৰ কেণ্ডিডেট দিলে, বিজেপিৰ কেণ্ডিডেট জিকালে, গতিকে তেওঁলোকে ভাবিলে যে অবড়ো সংগঠন নাইকিয়া হ'ল। কিন্তু অবড়োকতো সুৰক্ষা দিব লাগিব। অবড়ো সুৰক্ষা সমিতিয়েও বহিষ্কৃত বুলি বা আমাক কিবা দালাল এইবিলাক শব্দ কৈছে, কিন্তু এই আজি 1 মাহৰ ভিতৰত যিবিলাক জিএছপিৰ কেণ্ডিডেট আছিল সেইবিলাকে যি BPF বা UPPLত গ'ল, তাৰ কাৰণে মানে সেই দলীয় হিচাপে কোনো তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ'ল। অৰ্থাৎ অবড়োবিলাকক আচলতে সংগঠনৰ পৰা যাতে মষিমূৰ কৰিব পাৰে তাৰহে প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। আচলতে আমি অসমৰ মানুহ, অসমৰ উন্নতি হ'ব লাগে। অসমৰ এটা অংশ নামটোই দি, অৰ্থাৎ BTAD বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, এই নামটোই দি কোনো ধৰণে উন্নয়ন সাধিব নোৱাৰে। যদি উন্নয়ন হয় গোটেই অসমৰ উন্নতি হওক। অকল কেইজনমান মানে 6 শিডিউলৰ অন্তৰ্ভুক্ত ল'ৰাক চাকৰি দিলেই উন্নয়ন নহয়। তেওঁলোকৰ হাতত যিহেতুকে শাসনৰ বাগজৰি আছে, তেওঁলোকে সুবিধা লৈছে। আমাৰ গোটেই সমষ্টিতে আমি যিটো দেখিলোঁ যে যিবিলাক অঞ্চলত বড়ো মানুহ আছে তেওঁলোকৰ ৰাস্তা ঘাট ভাল, পিচ দিয়া, আৰু আমাৰ যিখিনি অবড়ো গাঁও আছে তাৰ ৰাস্তা ঘাটত একো নাইয়েই, আৰু দিছে যদি কিছুমান বোল্ডাৰ দিছে য'ত চাইকেলো চলাব নোৱাৰি, বাইকো চলাব নোৱাৰি, 4 চকীয়াটো বাদ দিলোঁ। মানে এই যিটো টুপি পিন্ধোৱা বুলি এটা অসাংবিধানিক শব্দৰ বৰ্তমান প্ৰয়োগ হৈ আছে, সেইটো তেওঁ তাৰমানে আমাকে কৰিলে, আমাক টুপি পিন্ধাই দিলে। আৰু তেখেতৰ যিটো এটা তেওঁৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰমূলকভাৱে অপপ্ৰচাৰ কোনদিনাখন হৈছিল, ঠিক ইলেকশ্যনৰ পিছতে নে ইলেকশ্যনৰ আগদিনাখনে হৈছিল, তাৰ প্ৰতিবাদত আমি আঙুলীয়া আঞ্চলিক যিখন অবড়ো সমিতি আছে বা প্ৰতিবাদ এটা কৰিছিলোঁ, আৰু তাত আমাৰ আঞ্চলিকৰ প্ৰেচিডেণ্টে মুণ্ডন কৰিলে। অৰ্থাৎ হীৰা শৰণীয়াক ষড়যন্ত্ৰৰ বলি সজোৱা প্ৰতিবাদত আমি মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ কৰি পিছত আমি পস্তালোঁ।
মিডিয়াৰ যোগেদি এটা ক'বলগীয়া কথা আছে বা আমাৰ সাংসদ মহোদয়ক ক'বলগীয়া কথা এটা আছে। আমি যে যোৱা পৰিষদত প্ৰায় 35টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ, তাৰে আমি 34টা হাৰিলোঁ। আমি কি কাৰণে হাৰিলোঁ সেই বিষয়ে তেওঁ এদিনো আত্মসমালোচনা কৰা নাই। কি কাৰণে কৰা নাই না, তেওঁলোকে আগতে বিক্ৰী হৈ থাকিল কাৰোবাৰ ওচৰত, আৰু তেওঁৰ যিবোৰ প্ৰাৰ্থী দিছিল সেই প্ৰাৰ্থীবোৰ ইলেকশ্যনৰ পিছ মুহূৰ্ততে কোনোবা বিজেপি, UPPL এনেকুৱা দল যে যোগদান কৰিছে, তেওঁলোকে সেই প্ৰাৰ্থীসকলক আমাৰ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষই কাৰোবাৰ ওচৰত বিক্ৰী কৰিলে নে ঊৰ্ধ্বতম ওলাই কৰি তেওঁলোকে আন কাৰোবাৰ ওচৰত বিক্ৰী হ'ল। এইটো কিন্তু বিক্ৰী হোৱা ৰাজনীতি চলিছে। গতিকে আমি আজি এই মিডিয়াৰ জৰিয়তে মানে ৰাইজৰ লগতে ময়ো সুধিব বিচাৰিছোঁ বা মোৰ লগত ৰাইজে সুধিব বিচাৰিছে যে আমাৰ এই যিজন 35জন মানে ভিতৰত একজনে জিতিলে, বাকী 34জন যে হাৰিল, আমি কিয় হাৰিলোঁ, আমাৰ আত্মসমালোচনা কিয় হোৱা নাই? আজিলৈকে সাংসদ নৱকুমাৰ শৰণে কি কাৰণত ৰাইজৰ মাজত আহি ইয়াৰে আত্মসমালোচনা কৰা নাই? ইয়াত যেন কিবা এটা আমি মানে গম পাইছোঁ আৰু যে অবড়ো মানুহখিনিক ষড়যন্ত্ৰ কৰি এই BTCৰ পৰা অবড়ো সংগঠন ধ্বংস কৰাৰ মানে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আৰু আমাৰ যিজন মানে কেন্দ্ৰীয় সম্পাদক আছে বা আমাৰ মাধৱ ৰাজবংশী, আমি এই পৰিষদৰ ইলেকশ্যনৰ সময়ত আমি যেনেকুৱাভাৱে ইয়াত কষ্ট কৰিলোঁ, য'ত নেকি দিছপুৰীয়া ৰজাঘৰীয়া আমাৰ ইয়াত উঠি আহিল এটা সমষ্টিৰ কাৰণে, কিন্তু আমাৰ সাংসদ মহোদয় আৰু আমাৰ মানে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদকে কি কাৰণত আমাৰ মানে প্ৰাৰ্থীৰ হৈ ক'তো মানে নিৰ্বাচন চলোৱা নাছিল? না তেওঁলোকে কাৰোবাক মানে কথা দি দিছিল যে আমাৰ মানে যিখিনি প্ৰাৰ্থী আছে আপোনালোকৰ ওচৰত আমি চাৰেণ্ডাৰ কৰিছোঁ, আপোনালোকে যেনেকৈ পাৰে লৈ যাওক, আমি মনে মনে আছোঁ। সেইকাৰণে একেলগে কোনো মানে হেৰি নকৰিলে নেকি? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত।